হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি আহিলোঁ বাহঁত তাতে, কিন্তু বাহঁত তাতে যোৱাৰ আগতে মই সোমাব লগা হ'ল ধুনু য়োগা চেণ্টাৰত। মানে তাৰ আছিল য়োগা, তো মই জালুকবাৰীক লাগি আহিলোঁ আৰু তাৰ পৰা মই গ'লোঁ ধুনুৰ লগত আৰু ভিনদেউৰ লগত। আৰু যাম দেখছি না, বাপৰে গুৱাহাটীততো আহিলে আপোনালোকে জানে যাম। তাৰপিছত আহি কিনে মই খালোঁ চকলেট আৰু চিপছ, ধুনুৱে আনিছিল। মানে মই কিটকেট খাই বহুত ভাল পাওঁ, সেইকাৰণে সি আনলাক। আৰু তাৰপিছত ৰাতি খালোঁ আমি ৰুটি আৰু আলু ভাজা, মানে ভাত খাব ইচ্ছা নগ'ল, সেইকাৰণে ৰুটি আলু ভাজাই খালোঁ। পিছে আপোনালোকে ৰুটি খাই ভাল পায় নালাগে কমেণ্টত জনাব। আৰু আমাৰ মানে নেক্সট মৰ্ণিং যোৱা কথা আছিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত, সেইকাৰণে পুৱাই গা চা ধুই কিনে যাব ওলালোঁ মন্দিৰত। মানে মোৰ ক্লাছ 9ত দেখা আছিল তুলসীৰ মালা দিবা, বাট টাইম মানে পোৱা নাছিলোঁ আৰু সুবিধা পোৱা নাছিলোঁ সেনেকৈ যাবা, সেইকাৰণে এতিয়া সুবিধা মিলাৰ কাৰণে যাব ওলালোঁ। মাও আহিছিল বাৰু, তাৰপিছত আমি এয়া বস্তু চস্তু কিনি কিনে মন্দিৰক লাগি যালোঁ। আৰু মন্দিৰটো ইমান বেছি ওখ, মানে মোৰ একদম ভাগৰ লাগি গৈছে। মই ফাৰ্ষ্ট টাইম আহিছোঁতো, সেইকাৰণে মোৰ বহুত বেছি ভাগৰ লাগছে উঠোতে। আৰু তাৰপিছত আমি গ'লোঁ মন্দিৰৰ ভিতৰে, তাতে মানে মালা দিবা লাগে তুলসীৰ ভিতৰতে দিবা লাগে। আৰু তাৰ পৰা আহি কেনে আমি ইয়াতে অলপমান টাইম বহিলোঁ, ইয়াতে প্ৰসাদ দিলোঁ বান্দাৰক। আৰু এইটো মন্দিৰত মই আগতে যাই পোৱা নাছিলোঁ, বাট আজিয়ে ফাৰ্ষ্ট টাইম গৈছোঁ, বাট যাই কেনে বহুত বেছি ভাল লাগিল। আৰু এই মন্দিৰটোৰ কাষত এটা পুখুৰীও আছে, পুখুৰীটোত যাই কেনে মই কাছক মুৰি খোৱালোঁ অলপমান। আৰু তাৰপিছত গাড়ী আমি পাৰ্কিঙৰ পৰা আহিলে আলহী এক ঘৰত তাতে গ'লোঁ। আৰু আজিৰ কাৰণে বাই বাই, নেক্সট আকৌ লগ পাম মিনি ভ্লগৰ সৈতে।